হয় চাওক, যোৱা কিছুদিন ধৰি পেলাই ডবকাৰ আকাশীগংগা গাঁও পঞ্চায়তৰ দিখাৰুমুখ অঞ্চলত গৰু আৰু ছাগলী চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা দেখা গৈছে। আৰু প্ৰতিদিনেই কেতিয়াবা যদি নিশা গোহালিৰ পৰা হওক আৰু কেতিয়াবা দিনত পথৰ দাঁতিত গৰু বান্ধি থোৱাৰ গৰু চুৰি কৰি লৈ যোৱা দেখা গৈছে। আৰু যোৱা কিছুদিন ধৰি প্ৰায় 20-25টাতকৈ অধিক গৰু ছাগলী চুৰি হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এই অঞ্চলত। মই সতীৰ্থৰ জৰিয়তে মই সেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু বৰ্তমান মই উপস্থিত আছোঁ দিখাৰুমুখ গাঁৱৰ এঘৰ লোকৰ ঘৰত। আৰু এই এইঘৰ লোকৰে প্ৰায় 3টামান গৰু যোৱা এসপ্তাহৰ ধৰি পেলাই চুৰি কৰি লৈ যায়। আৰু যাৰ ফলত আতংকিত হৈ পৰিছে এই গাঁওবাসী, কিয়নো তেওঁলোকে অতি দৰিদ্ৰতাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছে। আৰু যি গৰু ছাগলী আছে, গৰু ছাগলী পুহি কিছু আৰ্থিকভাৱে টনকিয়াল হোৱাৰ চেষ্টা চলাইছে যদিও এই চোৰে তেওঁলোকৰ যিসমূহ পোহনীয়া গৰু ছাগলী আছে সেই গৰু ছাগলীসমূহ লৈ যোৱাত তেওঁলোকে এক প্ৰকাৰ হাহাকাৰ কৰা দেখা গৈছে। আৰু যিহেতুকে আৰক্ষী প্ৰশাসন আৰু স্থানীয় গাঁওৰক্ষী বাহিনী আছে যদিও তেওঁলোকৰ চকুত ধূলি দি এইদৰে চোৰে এই গৰু ছাগলীসমূহ চুৰি কৰা দেখা গৈছে। মোৰ লগত ইয়াৰে স্থানীয় লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ গৰু চুৰি হৈছে? হয়। কেতিয়া হৈছে আৰু কেনেকৈ? প্ৰায় 2-3 মাহ হৈছে গোহালিৰ পৰা গৰু লৈ গৈছে। আৰু ছাগলী আজি 2 দিনৰ পৰা 2টা মানে খাচী ছাগলী নিছে। আমাৰ ইয়াত ক'বলৈ গ'লে আমাৰ আকাশীগংগা যিখন পঞ্চায়তৰ আণ্ডাৰ তপজুৰি দিখাৰুমুখ গাঁও, ইয়াত দুখীয়াল মানুহ আছে, যথেষ্ট দুখীয়া মানুহ। আৰু নানা ধৰণৰ ভাষা-ভাষী আমাৰ ইয়াত মানুহ আছে, একেলগে আমি একগোটত আছোঁ, ভাল লাগে। কিন্তু কথা হৈছে ইয়াত আজি প্ৰায় 2-3 মাহৰ পৰা যি দেখা গৈছে যে দুখীয়া মানুহসকলে গৰু বা ছাগলী পুহি কি কৰে, ল'ৰা ছোৱালীক এডমিশ্যন ফিজ দিয়া হয়, অথচ নিজৰ জীৱন কোনোমতে মানে নিৰ্বাহ কৰে। গতিকে দুখীয়া মানুহসকলে যিবিলাক ছাগলী বা গৰু পুহি কি কৰে, মানে এৰাল দি থৈ দিয়ে বা কেতিয়াবা মাজে সময়ে এৰিও দিয়ে। পথাৰৰ পৰা গৰুটো চুৰি হৈ যায়, ছাগলী চুৰি হৈ যায়, এনেকৈ ফিল্ডৰ পৰা লৈ যায়গৈ। অথচ কেতিয়াবা গৰু ছাগলীৰ কথা জংঘলত গ'লে জংঘলৰ পৰা চুৰি হৈ যায়গৈ। তে আমি প্ৰায় আজি 2-3 মাহ এনেকৈ দেখা পাওঁ যে মানে ডেইলি 2-4টা, 1টা 2টা 3টা 4টা মানে চুৰি হৈ, কালিও নিছে, যোৱাকালি চুৰি হৈছে। গতিকে আমাৰ এই পিছপৰা অঞ্চলত দুখীয়া মানুহে এটা জীৱন নিৰ্বাহ কৰি চলিব লগা, তাতে মানে বহুত কষ্টকৰ হৈ গৈছে। গতিকে আমাৰ প্ৰশাসনেও ইয়াত যথেষ্ট মানে গুৰুত্ব দি আছে, যদিও আমাৰ BDP আছে, BDP পহৰা দি আছে, তাৰ পৰাও মানে আমি চোৰখিনি ধৰি পৰা নাই, আমি অক্ষম হৈছোঁ। গতিকে মই এইটো অনুৰোধ কৰোঁ যে আপোনালোকৰ থ্ৰু দি আৰু আমাৰ গাঁও সকলো মানুহ মানে একত্ৰিত হৈ যেনে চোৰখিনি যাতে ধৰা পৰে আৰু ভৱিষ্যত যাতে দুখীয়া মানুহৰ পৰা মানে বাচিব পাৰে, মানুহৰ যে গৰু ছাগলী যে অন্য অত্যাচাৰ নহয়, এইটোৱে মই ক'ব বিচাৰিছোঁ। আৰু এজন লোক আছে, তেওঁৰ প্ৰায় 10টাতকৈ অধিক গৰু ইতিমধ্যে চোৰে নিয়া বুলি তেওঁ জানিবলৈ দিছে। কি ক'ব? আপোনাৰ কেইটা গৰু দিছে? বা আমাৰ এই কিছুদিনৰ ভিতৰত 10টা গৰু নাইকিয়া হৈ গ'ল বুজিছে। মানে এই জংঘলত এৰি দিলে আৰু ঘূৰি পেলাই নাহে, এনেকুৱা অৱস্থাত। ছাগলী 6টামান নাইকিয়া হ'ল, এই অৱস্থাত মানে চলি আছে। গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ চাগে এনেকুৱা? প্ৰত্যেক ঘৰৰ মানুহকে এনেকুৱা নি আছে, গৰু ছাগলী এনেকুৱা চুৰি হৈ আছে। কিন্তু চোৰখন ধৰিব পৰা নাই, ধৰিব পৰা নাই এতিয়াও। এই যে স্থানীয় যিখিনি BDP মানুহ আছে বা গাঁওৰক্ষী মানুহ আছে, সিহঁতে কাম নকৰে? নাই, BDP কিছুমান কাম কৰি আছে, কিন্তু ধৰিব পৰা নাই এতিয়াও। অকল পথৰ দাঁতিৰ পৰা নিয়ে নে গোহালিৰ পৰাও লৈ যায়? এই গোহালিৰ পৰাও নিয়ে, আকৌ এই 4 লাইনৰ কিনাৰৰ পৰা এই ছাগলীকেইটা গৰু গ'লে এই তাৰ পৰাও লৈ যায়, কিন্তু আমি ধৰিব পৰা নাই। কি আহ্বান জনাব আৰক্ষী প্ৰশাসন বা পুলিচ প্ৰশাসন? এতিয়া আমি আৰক্ষী জনাই আছোঁ, মানে অলপ সহযোগিতা কৰি পেলাই চোৰকেইটা ধৰিব কাৰণে। হয়, এয়া আছিলে দুজন লোকৰ প্ৰতিক্ৰিয়া। ইতিমধ্যে তেওঁলোকৰ দুজনে উল্লেখ কৰিছে যে যোৱা কিছুদিন ধৰি কিদৰে তেওঁলোকৰ এই চোৰে তেওঁলোকৰ যিসমূহ পোহনীয়া জীৱ জন্তুসমূহ আছে, বিশেষকৈ গৰু আৰু ছাগলী চুৰি কৰি দিছে, সেই কথাখিনি উল্লেখ কৰিছে। মোৰ লগত ইয়াৰে এগৰাকী স্থানীয় সচেতন যুৱক আছে, মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে যে আপোনালোকৰ গাঁৱত প্ৰতিদিনেই গৰু ছাগলী চুৰিৰ ঘটনা ঘটিছে, কেতিয়াবা যদি গোহালিৰ পৰা নিছে, কেতিয়াবা পথৰ দাঁতিৰ পৰা লৈ গৈছে। চাওক, বহু দুখ লগা আচলতে এই আমাৰ অঞ্চলখন আকাশীগংগা গাঁও পঞ্চায়তৰ বিশেষকৈ 3খনকৈ গাঁৱত, দিখাৰুমুখ, তপজুৰি আৰু টঙিয়া গাঁও, এই 3খন গাঁৱত চোৰৰ এনেকুৱাকৈ উপদ্ৰৱ বাঢ়িছে। প্ৰত্যেক দিনাই 2টা 3টা 4টা 2টা 3টা 4টা গৰু হওক বা ছাগলী হওক, প্ৰত্যেক দিনাই মানে এওঁলোকে চুৰ কৰে। কাৰণ চাওক, মানুহখিনি এই পিছপৰা অঞ্চলৰ মানুহখিনিয়ে যথেষ্ট কষ্ট কৰি এওঁলোকে গোটৰ পৰা লোন লৈ পেলাই এওঁলোকে গৰু ছাগলী কিনি পেলাই, মহিলাসকলে, পুৰুষসকলটো বাদেই দিয়ক, মহিলাসকলে নিজৰ লোনৰ পইচাখিনিৰে এওঁলোকে গৰু ছাগলীসমূহ কিনি পেলাই এওঁলোকে পোহপাল দিয়ে। আৰু পোহপাল দিয়াৰ পিছত এই চোৰৰ দলসমূহে ৰাতিৰ আন্ধাৰত
কেতিয়াবা যদি দিনত নিয়ে, আন কেতিয়াবা ৰাতিৰ আন্ধাৰত এওঁলোকে এই 4 লাইনৰ কাষতে হওক বা গোহালিতে হওক, ফিল্ডৰ পৰাই হওক, এওঁলোকে কি কৰে, এই গৰুসমূহ এওঁলোকে চুৰি কৰি লৈ যায়। আপুনি যদি চাই এই বছৰৰ ভিতৰত কোনো এদিন বাকী নাই যে এই দিনাখন চুৰি হোৱা নাই। প্ৰত্যেক দিনাই এনেধৰণৰ চুৰি হয়। এই পিছপৰা অঞ্চলৰ ৰাইজৰ যথেষ্ট অসুবিধা হৈছে। ৰাতি মানুহ শুব পৰা নাই। যদিও ইয়াত BDP আছে, BDPয়ে ৰাতি এওঁলোকে মানে এওঁলোকৰ কিবা সমস্যাৰ কাৰণে এওঁলোকে ডিউটি কৰিব পৰা নাই। আৰক্ষীয়ে অলপ তেওঁলোকে তৎপৰভাৱে অলপ ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু হাতলৈতে আৰক্ষীয়েও ধৰিব পৰা নাই। মই আপোনালোকৰ মাধ্যমেৰে আৰক্ষীক দাবী জনাইছোঁ, হোজাই জিলা প্ৰশাসনক দাবী জনাইছোঁ যে এই আমাৰ পিছপৰা অঞ্চলত অলপ ভালদৰে যাতে আৰক্ষী অলপ তদন্ত কৰি যিসমূহ চোৰ আছে এই চোৰসকলক অতি সোনকালে কৰায়ত্ব কৰে। কাৰণ চাওক, আজিতো যোৱাকালি ৰাতি এই যিগৰাকী মানুহ আছে, এই মানুহগৰাকীৰ এটা ছাগলী লৈ গৈছে। পৰহি দিনা এগৰাকী মহিলা গোটৰ পৰা লোন লৈছে, মহিলাগৰাকী কান্দি আছে, ৰাস্তাৰ দাঁতিত বহি কান্দি আছে। তেওঁ দুটাকৈ ছাগলী চুৰ কৰি লৈ গৈছে। গতিকে এনেকুৱা অত্যাচাৰ হ'লে মানুহ থাকিব কেনেকৈ, বাচিব কেনেকৈ, খাব কেনেকৈ? ইমান ডাঙৰ এটা আৰক্ষী বিভাগ আছে, বিভাগে এতিয়ালৈকে চুৰকেইটা কৰায়ত্ব কৰিব নাই, এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। গতিকে সেইকাৰণে মই জিলা প্ৰশাসনক দাবী জনাইছোঁ যে অতি সোনকালে ইয়াত অলপ পহৰা দিয়াৰ ব্যৱস্থা কৰক আৰু এই চুৰখিনি ধৰিবলৈ অলপ কৰি দিয়ক, ব্যৱস্থা কৰি দিয়ক। এয়া আছিলে দিখাৰমুখ গাঁৱৰ ৰাইজৰ প্ৰতিক্ৰিয়া। আৰু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে নিজৰ যিসমূহ পোহনীয়া জীৱ জন্তু আছে সেই জীৱ জন্তুসমূহ প্ৰতিদিনেই চুৰি কৰি লৈ গৈছে। বিশেষকৈ পাহাৰৰ দাঁতি কাষৰীয়া গাঁওখন হোৱাৰ বাবে কেতিয়াবা তেওঁলোকে পাহাৰত যদি গৰু ছাগলীসমূহ এৰি দিয়া হয় তেতিয়াহ'লে তাৰ পৰাও চুৰি কৰা দেখা গৈছে। আৰু ইতিমধ্যে মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে যিহেতুকে গাঁৱৰ অধিকাংশ লোকেই অতি দুখীয়া লোক আৰু তেওঁলোকে এই গৰু ছাগলী পোহপাল দি নিজৰ পৰিয়ালটোক যেনেদৰে পোহপাল দি আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত চোৰৰ এই তাণ্ডৱে ইতিমধ্যে তেওঁলোকক অৰ্থনৈতিকভাৱে অতি দুৰ্বল কৰি তোলাও দেখা গৈছে। আৰু বিশেষকৈ এটা কথা আমি উল্লেখ কৰিব লাগিব যে ইয়াত যিহেতুকে অসম আৰক্ষীৰ এটা সষ্টম বিভাগ আছে যদিও কিন্তু এই যি চুৰ আছে সেই চুৰসমূহক এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই। আৰু স্থানীয় লোকে দাবী কৰিছে যে আৰক্ষীয়ে অতি শীঘ্ৰে তদন্ত কৰি পেলাই এই যিটো চুৰি চক্ৰ আছে সেই চক্ৰটোক উৎখাত কৰি ৰাইজক পৰিত্ৰাণ দিবলৈ তেওঁলোকে দাবী জনাইছে।